তো গাইছ আজি 2-3 দিনমান ধৰি মানে চিলিঙিৰ ওপৰত এটা বস্তু মৰিছিল। কি বস্তু মৰিছিল আমি ভালদৰে গম নাপাওঁ, কিন্তু বহুত বেছি মানে গোন্ধ, মানে ক'ব নোৱাৰি, মানে ইমান বেছি গোন্ধৰ। ফেনৰ যিবোৰ ছাইডত আছিলে সেই ছাইডত এনেকৈ কাপোৰৰ সোপা দি ৰাখিছোঁ, ইমানেই বেছি গোন্ধ। আৰু গোন্ধটো লাহে লাহে কমিল, মানে অলপ মানে ফেনাইলে হওক চিটন ওলাই হওক এনেকৈ মাৰি গৈ দিলোঁ। আৰু এইফালে চিলিঙিৰ ওপৰলৈ উঠি যোৱা বাট আছে, তেওঁ চোৱা নাই মানে, কাৰণ মানে বহুত বেছি সৰু হৈ গ'ল ওপৰলৈ উঠি যোৱা, চিলিঙিলেও ওপৰলৈ উঠি যোৱা বাটটো। আৰু এই দুদিনৰ পাছত গোন্ধবোৰ যেতিয়া শেষ হৈ গ'ল, তো তাৰ পাছতে ৰিজাল্ট চাওক। তাৰ ৰিজাল্ট এইবোৰ চাওক, এইবোৰ চাওক, এনেকুৱা খেচেৰা বস্তু চাওক। এইসোপা দেখিছেনে? এইসোপা চব মানে কি ক'ম এতিয়া, গোটেই অৱস্থাৰ নাই। এইবোৰ এয়া লেও পোকবোৰ একদম তলত পৰিছে, বিচনাৰ ওপৰত পৰিছে, এই চিলিঙিৰ ওপৰৰ পৰা। এতিয়া কেনেকৈ পৰিছে, এতিয়া মানে এই ছাইডৰ বিটবোৰ পৰা সৰি সৰি পৰিছে, চব ছাইডৰ বিটৰ পৰা সৰি সৰি পৰিছে। আৰু এতিয়া এসোপা কিমান দিনলৈকে পৰিব তাও ঠিকনা নাই। আৰু ওপৰত যিহেতু কি বস্তু মৰিল ভালদৰে গম নাপাওঁ, তো এই ফেনৰ ফুটাটো দেখি আৰু এইফালে বিটবোৰৰ কাষে কাষে পোকবোৰ ওলাই পৰিছে। এই এটা ওলাই পৰো অৱস্থা আৰু মানে। তো তাৰ বাবে যদি কিবা চলিউশ্যন আছে প্লিজ কমেণ্ট কৰি জনাব, যাতে এইবোৰ যাতে আৰু নহয় আৰু। বা চিলিঙিৰ ওপৰত এনেকুৱা কি বস্তু পেলাই ৰাখিলে, নিগনিয়ে হওক বা অন্য বেলেগ বস্তু যাতে ওপৰত নোসোমায়, তো প্লিজ কমেণ্ট কৰি জনাব। আৰু কাৰ এনেকুৱা প্ৰব্লেম হৈছে বা এনেকুৱা প্ৰব্লেম ফেচ কৰিছে এবাৰ জনাব।